না তোমার ঠকটো অলপ কেনে জানা না কাটা বিস্কুটৰ নিচিনা নাই দিয়া এনে কৈছে দিয়া আৰু আজি বাহিৰ ফালে ইমান বৰষুণ দিছে কালি আমি আহিলোঁ গোলাঘাটত আৰু আহি কেনে আজি মানে দিনটো বৰষুণ কাপোৰবিলাক ধুলে এতিয়া নুশুকায় মানে কাপোৰবিলাক চব থৈ দিছোঁ ধুনীয়াকৈ আৰু বৰষুণ চাওক না বাপৰে এই বৰষুণ আৰু আমাৰ সেইটো মেইন ৰাস্তা এই যে এইটো হ'ল মেইন ৰাস্তা এইটো হেল্ল' গাইছ ৱেলকাম বেক টু দ্য চেনেল আজি দিনটো ব্লগটো আৰম্ভ কৰিছোঁ আজি মোৰ লগত আছে এইটা আৰু এইটা দুটাকে কোনি চাই আছে মই চাই আছোঁ আৰু এইগুলো চলে থাকিব লগা হৈছে এতিয়া তোক চাওক কি হা তুমি কি হা ক'ৰ পৰা আহিছা আৰু দিয়কচোন আজি চাই থাকিব আজি আমি আছোঁ গোলাঘাটত আৰু মানে ৰুমৰ ভিতৰতে আছোঁ ধুনীয়াকৈ দুইটাকে চাই আছোঁ না কি কোৱা কোৱা এতিয়া আমি ভিডিঅ' আৰম্ভ কৰোঁ আৰু এইটো হৈছে আমাৰ ওচৰৰ ৰুমটোৰ আৰু এইটো হৈছে আমাৰ নাই কি কোৱা উই এইটো কি মুৰ্গী আৰু এইটো কি এইটো উল্লু ফেঁচা চা নাই আৰু আমাৰ দুটাৰ কাজিয়া লাগে বৰা খাই ভাঙি আছে নেকি আৰু ই বস্তুটো বেলেগ ই গাড়ীখন লৈ কেনে দাগুৰটো হা তোমাক কেনে লাগছে গোলাঘাটত আহি ভালে লাগছে সঁচাই না ফিলিংটো কোৱা ফিলিংটো একেবাৰে নকৰানি এটা পুৰা কাম কৰি আছে আহাৰ পৰা ঘৰ যি লেতেৰা মই আৰু একলাই থকা মানুহ কি আৰু অলপতো লেতেৰা হ'বই আৰু আমাৰ যে এই ঘৰটো মানে এনেই লৈছোঁ মানে মই ধৰি লওক কেইদিনো থাকোঁ ধৰি লওক সেইকাৰণে মানে ডিউটি আৰু মানে ৰুম সেইকাৰণে মানে বেছি হেৰি লোৱা নাই দুটাই ৰুম আৰু বাবু সৰু আছে না বাবু অকণমান ডাঙৰ হ'লে এটা ডাঙৰ চাই ভাল চাই ধুনীয়া চাই এটা ঘৰ ল'ম একদম ফিক্স আৰু পূৰা মজা চাই ল'ম তুমি ক'ব লাগিব বোলে কি ঘৰ লৈছা 5 ষ্টাৰ এই ছাৰ কিবা এটা কোৱা তুমি আৰু আমাৰ নিজক লৈ মানে মগ্ন হৈ থাকে মানে ক'লো কিতাপখন অলপ পঢ় নাই চলি আৰু আমাৰ আজি পূৰা চাফা কৰি আছে বাপৰে বাপ বেলেগ চাফা কৰি আছে শুনা চাফা কৰা হ'ল না নাই বাপৰে বাপ ইমান লেতেৰা হৈছিল ৰুমটো হয় দে তুমি কিয় ইমান লেতেৰা কৰিছিলা ময়ে কৰিছোঁ দেই আৰু আমাৰ ইফালে চাওক না কি ধুনীয়া এইফালে মানে এই আগফালে চাওক এই এটা সেই আনিব লাগিব চোলাটো আনিব লাগিব নতুনকৈ আৰু আমি মানে ৰুমটো বহুত ধুনীয়া ৰুম এটা ল'ম এইটো সলাম আৰু এইটো ৰুমত মানে ডাঙৰ ৰুম এটা ল'ব লাগিব এইটো দুটা ৰুম মাত্ৰ এইটো একদম মানে বেয়া এনেই চলিবলৈ মানে ইহঁতে নাথাকে না সেইকাৰণে মই লৈছিলোঁ কিন্তু এতিয়া ডাঙৰ ৰুম এটা ল'ব লাগিব আৰু বাহিৰ ফালে চাওক না কি ধুনীয়া আৰু আপোনালোকে নাভাবিব ৰুমটো কিয় এনেই আমাৰ ছাৰে শুই আছে আমাৰ এই কাম কৰি আছে তুমি কি কৰি আছা তোমাক এটা কথা কওঁ না বেয়া পাবা নিজৰ তিৰিটো নিজৰ তিৰিটো আৰু গুগল মেপখন একেই জানানা অনবৰত ডাইৰেকশ্যনে দি থাকে ৰাতিপুৱাৰ পৰা কমটি ডাইৰেকশ্যন দিছা তুমি টানা মাৰা নাই দেই সেনেকৈ হ'ব দে মই ল'ব লাগিব তই ল'বি নেকি আহিব চোৱাটো দেৱা এতিয়া কাম কৰা আৰু আমাৰ এইটো চাফা কৰি আছে এই অৱস্থা চাওক টেবুলত আৰু এইগিলা চাফা কৰি আছে এইগিলা লেতেৰা হৈ গৈছে চব তোমাৰ বস্তুগিলা মই নাপালাতে তোমাৰ নিচিনা সেনে হৈছে তোমাৰ কেনে মাথা হ'ব লাগিব আমাৰ এই মাথা চাওক বটলকেইটা থৈছে আৰু ঢাকানখনে সেইকাৰণে কয় লেডিজ ফাৰ্ষ্ট পাৰবি পঢ়িছিলি নাই স্কুলত ত্ৰিভুজ এইগিলা পঢ়ছা নে নাই ত্ৰিভুজ চতুৰ্ভুজ পঢ়া নাই নিগনিটো তোমাৰ দৰে খাৱাত ভাল আৰু মানে গোলাঘাটত যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰা এটা বস্তু দেখাই আছোঁ বাপৰে বাপ কামে কৰি আছে কিবা নহয় কিবা এটা কৰি আছা হয় না চাই পিনে চা একবাৰ ফুলমতি আৰু বাহিৰ পিনে চাইছে বাহিৰ পিনে আজি ইমান বৰষুণ দিছে মানে আচৰিত বৰষুণ আৰু মই বাবু শুই আছে ৰ'বা ধুনু থাকা শুনা আজি ইমান বৰষুণ দি আছে তুমি কি ক'বা আমাৰ ইয়াক উঠি নাই দে শুনা তোমাৰ ঠকটো অলপ কেনে জানা না কাটা বিস্কুটৰ নিচিনা নাই দিয়া এনে কৈছোঁ দিয়া কিবা এটাতো কোৱা একো নকোৱা কিয়া এখন এতে থৈ দিছা হাৱা নাযায় হাৱাটো বেয়া হৈ যাব মানে জ্বলি যাব তলফালে তাতে থৈ দিয়া মই কৈ আছোঁ ৰ'বা আৰু এখন যদি এনেকৈ থৈ দিয়া একদম জ্বলি যাব লগে লগে
কেনে কৰা দেখাই দি কেনে খা খাচো খাই কেনে দেখাই দি কেনে কৰে আমাৰি কেনে কৰে চাবচোন দেখাই দি ধুনু কেনে লাগছি চাওঁ দেখাই দি কেনে লাগছি দেখাই দি কেনে লাগছি কেনে লাগছে চকুকেইটাত কি হৈছে চকুকেইটাত আয়ো চকুকেইটাত কি হৈছে ও মা বাপ্পা কোনি গেলে এৰোপ্লেন গেল সেইখান যাই আছে ন কেনে লাগছে চাই কোৱা যাই আছে এইগিলা কৰ বস্তু আহি গৈছে ৰিক্সা না নাই এইটো বা বল লৈ কেনে ঘূৰি আছে ৰাতিপুৱাৰ পৰা এই বাপৰে উৎপাত তোৰ এই বাপ আৰু আমাৰ এই ৰুমটো বৰ ধুনীয়া কৰি থৈছে আজি ভাল লাগিছে মানে আমি বেছিভাগ ইলেক্ট্ৰিকেলতে বনাওঁ মানে চোলাখন মানে থোৱা জেগা নাই সেইকাৰণে সৰু চোলা আনিছিলোঁ কিন্তু এইবাৰ ডাঙৰ চাই এখন আনিব লাগিব ধৰি লওক দুইজনীয়া আৰু মানে এইখিনি আৰু আমাৰ আৰু ৰুম আৰু আমি দুটাই লাল চাহ আৰু কাটা বিস্কুট কি ইমান দুখীয়া হৈ গৈছে না দুখীয়া বেলেগ লাল চাহ হ'লেও কাটা বিস্কুট খাই যিটোৱে বেলেগ হয় নেকি? মানুহে জানে ইমান জানা তুমি মই বহুত জানো। হয় নেকি তুমি এতিয়া কি খাই কিনে বহি থাকিবা নে বজাৰতো যাবা বজাৰ যাব লাগিব নাযা তোমাক এটা কথা কওঁ না কিবা তোমাৰ শ্বপিঙৰ লিষ্টখন দেখি বজাৰৰ মানি বেগো কান্দি দিয়ে জানা না কিয় হা কিন্তু ঘৰত লাগব লগা বস্তুৱে আনবা দিছোঁ সেইটো হয় বাৰু বাকী ভাল আছো আৰু তোমাৰ কৃপাতে নমৰি জীয়াই আই কেনে কৰে বুঢ়ী কেনে লাগছে আহি আৰু আমাৰ ৰুমটো বেয়া হ'লেও কি ধুনীয়াকৈ ৰাখিছে চাওকচোন বাপৰে কি ধুনীয়া জিলকি আছে আজি সেইদিনা কেম্পা দেখা হৈছিল কোনদিনা এই মই অহাৰ দিনা এই থাপনা আজি থাপনা বহুত ধুনীয়াকৈ ঠিক কৰিছা ন কেনে লাগছে গলা হাতত আহি যা তোমাৰ একেবাৰে বিষত থাকিব পৰা নাই কাম কৰি আছা ইমান গোবৰা কৰি থৈ দিব পাৰা তই ৰুম ইমান বেয়াকৈ থাকিব পাৰা না আই যেতিয়াৰ পৰা গোলাঘাটত আহিছোঁ বজাৰে কৰি আছোঁ মানে ধৰি লওক কালি ৰাতি 10টা মানত আহি পাইছোঁ আহি পাই কেনে সেই 10টা বজাত আকৌ দোকানত যাই কেনে বজাৰ কৰি আহিছোঁ আজি আকৌ দিনটো ৰাতিপুৱাৰ পৰা বজাৰে কৰি আছোঁ তাই ঘৰ চাফ কৰিছে মই বজাৰ কৰি আছোঁ কি ক'ম আৰু আপোনালোকক আৰু নেক্সট ধুনীয়া ভিডিঅ' এটা সৈতে লগ পাম আপোনালোক টাটা বাই বাই ভিডিঅ' চেছ ডিস্কো ৰ'ব ভিডিঅ'টো কেনে লাগিছে জনাব একদম কমেণ্ট দিবলৈ একদমেই নাপাহৰিব আৰু আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে জনাব আৰু আমাক কোনে ভাল পায় জনাবচোন এখন কিতাপ আৰু এইটো আমাৰ বাবু হয় না আমাৰ বাবুই মানে কি পঢ়াতকৈ খোৱাত বেছি গুৰুত্ব দিয়ে ধৰি লওক এইটোৱে নুনি এইটো চিৰাল ৰ'বা মই পঢ়ি আছোঁ দেই তোমাক তুমি ৰ'বা এইটো আনাৰস এই চা আনাৰস এইটো মাটি কঁঠাল খাই দিয়া মুখখন মাৰা মুখখন কেনে লাগছি খাই কেনে লাগছি ভাল লাগছি না এইটো অমিতা ন খাই দিয়া কেনে লাগছি খাই তোমাক ললো খামো